দৰঙা মেলত আবকাৰী বিভাগে অভিযান চলাই সুৰাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। তামোলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভূটানী সুৰাৰ সৰবৰাহৰ ৰমৰমীয়া বেহা। ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাত তামোলপুৰৰ আবকাৰী ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু ৬৪ নং SSBয়ে গোপন সূত্ৰৰ পমখেদি 15 কাৰ্টন ভূটানী সুৰা ভৰ্তি AS06F0274 নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা কুমাৰী কাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু SSBৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত সুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইপিনে আবকাৰী আৰু SSBৰ লোকে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন তুফান আৰ্য বুলি জানিব পৰা গৈছে। তামোলপুৰ আবকাৰী দল আকৌ SSBৰ সহযোগত আজি এখন গাড়ী চলিবলৈ সক্ষম হয়। এজন আছামী পাওঁ আমি চলিবলৈ সক্ষম হয়। গাড়ী ক'ৰ পৰা আনিছিলে? এইটো ভূটানৰ পৰা আনিছিলে। এইটো আনিছিলে আপোনাৰ কুমিকেতা অঞ্চলৰ আদি অঞ্চলত দিয়াৰ কাৰণে আনিছিলে। হয়, গোপন সূত্ৰ পমখেদি দিছে। ইয়াতে গোপন পমখেদি তাক গাড়ীখন মানুহ ধৰিবলৈ সক্ষম হয়। কি নাম মানুহজন তুফান আৰ্য। তুফান আৰ্য। হয়, গাড়ীখন নাম্বাৰে জানি গাড়ী AS01F0274। চব আপোনাৰ প্ৰতিদিনে এনেকৈ ধৰি আছে? হয়, ধাৰাবাহিকভাৱে ধৰা হৈছে আমাৰ মানে প্ৰায় 12-13 হাজাৰ টকা চব ভূটানী সুৰা। তোলা প্ৰতিদিনে আনে নেকি? প্ৰতিদিনে আমি বৰ্তমান কৰায়ত্ব কৰিব সক্ষম হৈছোঁ। তেনেকৈ যিমান আমি সেই হিচাপে আমি মানুহ কৰায়ত্ব কৰিব সক্ষম হ'ম। এই যে যদি এইবিলাক অহাৰ কাৰণে মানুহ এইবিলাক বন্ধ হয়, সেইটো কাৰণে আমি ভাল পাওঁ। এইবিলাক বিদেশী কাৰণ অসমৰ ৰাজহটো কমি গৈছে ইয়াৰ কাৰণে। গতিকে যদি এইবিলাক বন্ধ হয় আমি ভাল কোমান্বিত হ'ম।